নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোকৰ আপন চেনেল টাইমছ অসম নিউজ লৈ আজি ভিডিঅ'টো আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুব গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেট ভিডিঅ' হয়। আপোনালোকে জানে যে মই আপোনালোকৰ বাবে যিখিনি গুৰুত্বপূৰ্ণ খবৰ থাকে সেয়া উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ। সো আজিও আপোনালোকৰ বাবে এটা খুব গুৰুত্বপূৰ্ণ আৰু এটা নতুন আপডেটৰ ভিডিঅ' এটা লৈ আহিছোঁ। নিয়মিতকৰণ এবং গ্ৰেচুইটি হেতু আবেদন আপোনালোকে নিশ্চয় ঠিকই গমেই পাইছে যে নিয়মীয়াকৰণ আৰু গ্ৰেচুইটিৰ বাবে আবেদন ऑल इंडिया फेडरेशन ऑफ अंगनबाड़ी वर्कर्स एंड हेल्पर्स के माध्यम से अर्थात ऑल इंडियन जी आईफा আছে ऑल इंडियन अंगनबाड़ी वर्कर्स एंड हेल्पर्स जी फेडरेशन আছে সন্থা আছে যি আপোনালোকৰ ভাৰতৰ আটাইতকৈ ডাঙৰ সন্থা अंगनबाड़ी কৰ্মী হয় আৰু সেই সন্থাৰ তৰফৰ পৰা ইতিমধ্যে এটা আবেদন পত্ৰ আপোনালোকে নিশ্চয় পৰিলক্ষিত কৰিব পাৰিছে। সেৱা মে ইয়াতে উল্লেখ কৰিছে শ্ৰীমতী দ্ৰৌপদী মুৰ্মু ভাৰত के माननीय राष्ट्रपति और इतना उल्लेख कर भारत राष्ट्रपति श्रीमती द्रौपदी मुर्मू डांगरियानिक लिखि उल्लेख कर एन पत्र दिसे भारत की माननीय राष्ट्रपति या नई दिल्ली विषय आंगनबाड़ी कार्यकर्ता और सहायिका को मोनिवेंग मंगनाई से सारिया गुजरात आंगनबाड़ी कर्मचारी संगठन तथा अन्य मामले से सुप्रीम कोर्ट के फैसला दिनांक 25 अप्रैल 2022 का एनपीए नंबर 3158 के अनुसार ग्रेचुइटी की भुगतान और गुजरात उच्च न्यायालय के आदेश दिनांक 2 अगस्त 2024 अर्थात 2024 ECP CA नंबर 8164 ऑफ 2015 अर्थात 2015 के अनुसार ग्रेड 3 और ग्रेड 4 सरकारी कर्मचारी के रूप में नियमितकरण के लिए आवेदन আপোনালোকে নিশ্চয় এটা বস্তু স্পষ্টকৈ গমে পাইছে যে ইয়াতে উল্লেখ কৰিছে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে এবাৰ অল ইণ্ডিয়ান অংগনবাড়ী ওয়াৰ্কাৰ্ছ এণ্ড হেল্পাৰ ফেডাৰেশ্যনৰ পৰা আৰু ইয়াতে মেইনলি উল্লেখ কৰিছে যি আইপিসি উল্লেখ কৰি এনপিএ উল্লেখ কৰি নম্বৰ উল্লেখ কৰি সিএ নম্বৰ উল্লেখ কৰি এবাৰ কোৱা হৈছে যে সুপ্ৰিম কোৰ্টৰ পৰা যি ৰায় প্ৰদান কৰিছে যে অংগনবাড়ী কৰ্মী সহায়িকা গ্ৰেচুইটি প্ৰদান কৰিব লাগে আৰু ইয়াতে কেৱল গুজৰাটৰ অংগনবাড়ী সংগঠনেই নহয় তথা অন্য ইয়াতে উল্লেখ কৰিছে দেশৰ সকলো সংগঠন মিলি এই পত্ৰখন এই এপ্লিকেশন ফৰ্মখন বনাইছে আৰু ইয়াতে মেইনলি যি বস্তু উল্লেখ কৰিছে সেয়া হৈছে নিয়মীয়াকৰণ के लिए आवेदन अर्थात नियमीयकৰণৰ বাবে আবেদন গ্ৰেড 3 আৰু গ্ৰেড 4 পদত সকলো কৰ্মচাৰী গুজৰাটৰ যি ৰায় গুজৰাট হাইকোৰ্টৰ যি ৰায় সেই ৰায় অনুসৰি গ্ৰেড 3 আৰু গ্ৰেড 4 পদত এই কৰ্মচাৰীসকলক নিয়মীয়কৰণৰ দাবীৰে এই পত্ৰখন অৰ্থাৎ এপ্লিকেশনখন ভাৰতৰ ৰাষ্ট্ৰপতি সন্মানীয় দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানিক উল্লেখ কৰি এই পত্ৰখন লিখিছে আৰু প্ৰিয় মেডাম ইয়াতে উল্লেখ কৰিছে মে ইয়াতে কৰ্মীৰ নাম উল্লেখ কৰিছে অংগনবাড়ী কাৰ্যকৰ্তা অংগনবাড়ী সহায়িকা যিয়ে হক কৰ্মী হক বা সহায়িকা হক অংগনবাড়ী কেন্দ্ৰীয় সংখ্যা নাম অৰ্থাৎ অংগনবাড়ী কেন্দ্ৰৰ নম্বৰ আৰু নাম ইয়াতে উল্লেখ কৰিছে পৰিযোজনা ইয়াতে জিলা ইয়াতে ৰাজ্য সো এইটো কেৱল এখন ষ্টেটৰ বাবে নহয় এই যি এপ্লিকেশন ফৰ্মেটখন আমাৰ ভাৰতৰ সকলো ৰাজ্যৰ বাবে এই ফৰ্মেটখন প্ৰস্তুত কৰা হৈছে যেহেতু এটা ৰাজ্য উল্লেখ কৰিছে মে कार्यरत हो याते उल्लेख कैसे निश्चय आपलोगे देखा पाइसे आपने अनुरोध है आप भारत सरकार के सक्षम आंगनबाड़ी वर्क पोषण 2.0 योजना जिसका नाम पहले आईसीडीएस था कि प्रभावित और पर 50 वर्ष पूरे होने के अवसर पर इस योजना को महिला एवं बाल विकास मंत्रालय भारत सरकार के तहत संस्थागतकरण के लिए तुरंत अच्छा कदम उठाने के लिए निर्देश दे। गुजरात उच्च न्यायालय के आदेश 2015 के SPCA नंबर 8164 के अनुसार आंगनबाड़ी कार्यकर्ताओं को आंगनबाड़ी वर्कर्स को और आंगनबाड़ी सहायिका को ग्रेड 3 और ग्रेड 4 सरकारी कर्मचारी के रूप में नियमित करने और नियमितकरण लंबित होने की स्थिति न्यूनतम वेतन 7वें वेतन आयोग की सिफारिश के अनुसार माह की 26,000 अर्थात 26,000 टका और भारत के माननीय सर्वोच्च न्यायालय के आदेश 2025 की NEP 3158 के अनुसार सभी आंगनबाड़ी कार्यकर्ता और आंगनबाड़ी कार्यकर्ता के लिए ग्रेचुइटी की भुगतान करने की निर्देश दे।
ইয়াতে মাননীয় ৰাষ্ট্ৰপতিক উল্লেখ কৰি এইখিনি আবেদন পত্ৰত উল্লেখ কৰিছে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ যি মূল দাবী যে তেওঁলোকক গুজৰাটৰ যি হাইকোৰ্টৰ ৰায় সেই ৰায় বাহাল ৰাখি কেন্দ্ৰীয় চৰকাৰে যাতে এই অংগনবাড়ী কৰ্মী সহায়িকাক গ্ৰেড 3 আৰু গ্ৰেড 4 পদত বাহাল ৰাখে আৰু তেওঁলোকক যি 7 পে স্কেল আছে যি সপ্তম বেতন আয়োগ আছে আৰু সেই সপ্তম বেতন আয়োগ অনুসৰি 26,000 টকা বৰ্তমানৰ কাৰণে প্ৰতি মাহে যাতে দিয়ে और भारत की माननीय सर्वोच्च न्यायालय अर्थात भारत सर्वोच्च न्यायालय अर्थात सुप्रीम कोर्ट ऑफ इंडिया जी राय प्रदान करिছে NEP संख्या 3158 के अनुसार जी राय उल्लेख करिছে সেই রায় অনুসৰি অংগনবাড়ী কৰ্মী সহায়িকা গ্ৰেচুইটি প্ৰদানৰ অৰ্থাৎ গ্ৰেচুইটি লাভালাভ দিব লাগে বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতি মহোদয়ক আবেদন পত্ৰ প্ৰেৰণ কৰিছে मैं आपसे ये भी अनुरोध करता हूं कि आप सरकार की भारत के माननीय सर्वोच्च न्यायालय के निर्देशा तथा 6 वर्ष के कम उम्र की सभी बच्चों के लिए प्रारंभिक बचपन के देखभाल शिक्षा और विकास मालिक संवैधानिक अधिकार सुनिश्चित करने के लिए कानून बनाए और इसके पर्याप्त बजटीय आवंटन सुनिश्चित करने का निर्देश दे। भवदीय उल्लेख करिছে अंगनबाड़ी केंद्र का नाम यहाँ पर ইয়াতে লিখিব লাগিব সংখ্যা গাঁও का नाम ইয়াতে উল্লেখ কৰিব লাগিব অৰ্থাৎ গাঁৱৰ নাম উল্লেখ কৰিব লাগিব পৰিযোজনা का नाम ইয়াতে উল্লেখ কৰিব লাগিব আৰু জিলাৰ নাম ইয়াতে উল্লেখ কৰিব লাগিব আৰু ৰাজ্যখনৰ নাম যেহেতু অসম আপোনালোকে অসমে উল্লেখ কৰিব জিলা আপুনি কোন জিলাৰ পৰা বিলং কৰি ইয়াতে উল্লেখ কৰিব লাগিব আৰু এইখন পত্ৰ আপোনালোকৰ বাবে অতি সোনকালে আহি আছে কিয়নো এবাৰ অল ইণ্ডিয়ান অংগনবাড়ী ওয়ার্কার্স এন্ড হেল্পার্স ফেডারেশনৰ পৰা এই পত্ৰখন প্ৰেৰণ কৰা হ'ব অৰ্থাৎ ৰাষ্ট্ৰপতি মহোদয়ক এই পত্ৰখন প্ৰেৰণ কৰা হ'ব আৰু এই পত্ৰখনৰ যোগেদি অংগনবাড়ী কৰ্মী সহায়িকাই দেশৰ অংগনবাড়ী কৰ্মী হওক বা সহায়িকা হওক সকলে এই পত্ৰখনেৰে এপ্লিকেশন এখন দিব আৰু এই পত্ৰখনৰ পিছতে কি উল্লেখ কৰিছে সন্থা কি কৰিবলগীয়া আছে বা কেতিয়া এই পত্ৰখন দিব লাগিব আপোনালোকক সবিস্তাৰে মই দেখাই আছো ইয়াতে নিশ্চয় আপোনালোকে এটা বস্তু উল্লেখ কৰিছে দেখা পাইছে যে ये राष्ट्रपति का पत्र जिसने नहीं भरा वो ऐसे निकालने और इसकी फोटोकॉपी करके सारे स्टेट में अपने अपने सेक्टर के भरवा के और अपने अपने जिला में इकट्ठा कर 27 जनवरी को वो सारे आवेदन डाक के द्वारा दिल्ली जाएगी याते 27 जनवरी कथा उल्लेख करिছে याते किबा এটা স্পেলিং মিস্টেক হৈছে আৰু ইয়াতে হ'ব 27 ফেব্ৰুৱাৰী অৰ্থাৎ 27 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে নিশ্চয় এটা বস্তু গমে পাইছে ইয়াতে লিখতে অলপ প্ৰবলেম হৈছিল আৰু 27 ফেব্रुवारी হ'ব ইয়াতে হোৱাটছআপ যোগে এইটো পত্ৰ আহিছে आवेदन की डाक द्वारा दिल्ली जाएगी और वहां से अपनी अपनी जिला की इकट्ठा करवा दे और किशोरी वर्मा ये NEP की लेटर से ही भेजा जो इसको दिखाया उर्मिला ইয়াতে উল্লেখ কৰি এখন পত্ৰ প্ৰেৰণ কৰিব কৈছে জিলাৰ পৰা একত্ৰিত কৰি ৰাজ্যৰ পৰা এই যি পত্ৰখিনি কালেক্ট কৰি ৰাষ্ট্ৰপতি মহোদয়ক 27 ফেব্ৰুৱাৰীৰ ভিতৰত দিবলৈ উল্লেখ কৰিছে আৰু এইখিনি বস্তু মই আপোনালোকক জনাই থলো আৰু আপোনালোকে নিশ্চয় এইখিনি কাম সকলে কৰিব লাগিব যেহেতু ইয়াত উল্লেখ কৰি কৈছে সকলো ৰাজ্যৰ কথা সকলো জিলাৰ কৰ্মী সহায়িকা এইখিনি কাম কৰিব লাগিব আৰু কৰ্মীৰ বাবে আৰু সহায়িকাৰ বাবে কেন্দ্ৰৰ নাম লগতে সহায়িকা ইয়াতে উল্লেখ কৰিব যেহেতু দেশত প্ৰায় যিখিনি অংগনবাড়ী কৰ্মী সহায়িকা আছে সকলোখিনি মিলি এই পত্ৰ যাতে ৰাষ্ট্ৰপতিৰ ওচৰ পায় এনেকুৱা এটা সিদ্ধান্তত উপনীত হৈছে অসম যি অল ইণ্ডিয়ান অংগনবাড়ী ওয়ার্কার্স এন্ড হেল্পার ফেডারেশন সো আপোনালোকৰ কামখিনি অতি সোনকালে কৰিবলৈ ইয়াত পৰা অনুৰোধ জনোৱা হৈছে আৰু এই ফৰ্মখন আপোনালোকে নিশ্চয় অতি সোনকালে পাই যাব আৰু ইয়াৰ ফটোকপি দিবলৈ উল্লেখ কৰিছে অল ইণ্ডিয়ান অংগনবাড়ী ওয়ার্কার্স এন্ড হেল্পার্স ফেডারেশনৰ তৰফৰ পৰা আপোনালোকে নিশ্চয় সকলোখিনি ভিডিঅ'ৰ যোগেদি গমে পাইছে আৰু ভিডিঅ'টো আপোনালোকে কেনে পালে কমেন্ট এটা কৰি জনাব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে সিমান বেছি শ্বেয়াৰ কৰি দিব কিয়নো এই ভিডিঅ'খন আপোনালোকৰ কৰ্মী হওক বা সহায়িকা বাইদেউ হওক সকলৰ বাবে গুৰুত্বপূৰ্ণ আৰু দৰকাৰী ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰি যাব যাতে সকলো এই বিষয়ে জানিব পাৰে কি আসলতে আগন্তুক সময়ত হ'বলৈ গৈ আছে বা অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে আৰু কি আপডেট আছে মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাম সো আজিলৈ ইমানেই থ্যাংক ইউ জয় অসম।